Dear trainees, today we are going to discuss a new topic which is meaning and dimension of mathematics. What do you mean by mathematics? Already we discussed in the earlier class. So today we are going to discuss about dimension of mathematics. There are so many dimensions of mathematics. They are historical. Number one is historical, scientific, language, recreational, aesthetic, etc. তো আজি আমি বিশেষকৈ যেটো আলোচনা কৰিম সেইটো হৈছে হিষ্টৰিকেল Mathematics has an extremely long historical development starting from the prehistoric stage. যে মেথামেটিক্সৰ যেটো হিষ্ট্ৰী এইটো প্ৰাৰম্ভিক অৱস্থাৰ পৰাই মেথামেটিক্সৰ হিষ্ট্ৰীটো আছে যে কাউন্টিং was prevalent in Switzerland back about 3500 BC. Evidence showed that the Egyptian represented geometric figure pictorially about 5000 BC. দেখা যায় যে ইজিপ্টিয়ান সকলে জ্যামিতিক যেটো রিপ্রেজেন্টেশন অর্থাৎ জ্যামিতিক রিপ্রেজেন্টেশনটো ইজিপ্টিয়ান সকলে জ্যামিতিক ফিগার পিক্টোরিয়ালি তেওঁলোকে যেনেকৈ জ্যামিতিক ফিগাৰবিলাক যেনেকৈ পিকচাৰ ড্ৰ কৰে মানে তেনেকৈ পিক্টোৰিকেলি তেওঁলোকে কি কৰিছিল 500 BCৰ পৰাই তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছিল বলে ইয়াৰ এভিডেন্সটো পোৱা যায় Mathematics in written form can be traced in about 2500 BC. The mathematics of written form trace কৰা হৈছিল কেতিয়াৰ পৰা 2500 খ্ৰীষ্টাব্দৰ পৰা the period of ancient Sumerians or Babylonians. The Sumerian সকলৰ বা Babylonians সকলে যেতিয়া হেৰি কৰিছিলে তেতিয়াৰ পৰা written form টো আহিছিলে The Greek contributed immensely in the development of mathematics. যে গ্ৰীক সকলেও মেথামেটিক্সৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতো গ্ৰীক সকলৰ অৱদান আছে It is believed that the Greeks were the first who used deductive reasoning in mathematics. যে এইটো বিশ্বাস কৰা হয় বা এইটো ধৰি লোৱা হয় যে গ্ৰীক সকলে কি কৰিছিলে মেথামেটিক্সত প্ৰথমতে তেওঁলোকে ডিডাক্টিভ যেটো ৰিজনিংটো প্ৰথমতে গ্ৰীক সকলে ব্যৱহাৰ কৰিছিল বুলি এইটো প্ৰমাণ পোৱা যায় বা এইটো বিশ্বাস কৰা হয় Thales, Pythagoras were the first geometers who used deductive reasoning. The Thales এবিলাক হল ম্যাথমেটিশিয়ান গ্ৰেট ম্যাথমেটিশিয়ান যে Thales তাৰপিছত Pythagoras তেওঁলোকে প্ৰথমতে কি কৰিছিল ডিডাক্টিভ ৰিজনিং ম্যাথমেটিক্সৰ যেটো ডিডাক্টিভ ৰিজনিং তেওঁলোকে প্ৰথমতে Thales Pythagoras ব্যৱহাৰ কৰিছিল আফটাৰ দ্যাট ইয়াৰ পিছতে আৰু বহুতেও ডিডাক্টিভ ৰিজনিং ব্যৱহাৰ কৰিছিল সেই সকলৰ ভিতৰত আফটাৰ দ্যাট Euclid, Archimedes contributed to the growth of mathematics in Greece. যে ইয়াৰ উপৰিও Euclid, Archimedes তেওঁলোকৰ যেটো কন্ট্ৰিবিউশন টু দি গ্ৰোথ অফ ম্যাথমেটিক্স ইন গ্ৰীচৰ ক্ষেত্ৰত গ্ৰীচ সকলৰ ক্ষেত্ৰত যে এই সকলেও কি কৰিছিলে ম্যাথমেটিক্স ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতো অৱদান এইসকলৰ আছে ইউক্লিড আৰ্কিমিডিছৰ আছে ইন ইণ্ডিয়া যে আমাৰ ভাৰতবৰ্ষত ম্যাথমেটিক্স reached a great height in the Vedic period. যে আমাৰ বিশেষকৈ বেদিক পিৰিয়ডত ম্যাথমেটিক্সে এটা বিশেষ মৰ্যাদা লাভ কৰিছিল বা বিশেষভাৱে বেছিকৈ ডেভেলপমেণ্ট হৈছিল বেদিক পিৰিয়ডত the invention of zero যেটো জিৰোৰ invention of zero decimal system and infinity were the most significant contribution of the ancient mathematician. যে জিৰোৰ আৱিষ্কাৰ তাৰপিছত ডেচিমেল সিস্টেম ইনফিনিটি যেটো আমাৰ ইনফিনিটি ক্যালকুলাসৰ ইনফিনিটি বিশেষকৈ ব্যৱহাৰ কৰা হয় যে ইনফিনিটি were the first most significant contribution of ancient mathematician. যে পুৰণি ম্যাথমেটিশিয়ানৰ জিৰোৰ আৱিষ্কাৰ
তাৰপিছত ডেচিমেল ছিষ্টেম ইনফিনিটি এইবিলাকে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰ্যভট্ট ভাস্কৰা মহানিবাৰা ব্ৰহ্মগুপ্ত কণ্ট্ৰিবিউটেড গ্ৰেটলি টু দি ডেভেলপমেণ্ট অফ মেথমেটিক্স যে আৰ্যভট্টৰ নাম আমি শুনিছোঁ আৰ্যভট্ট তাৰপিছত ভাস্কৰা মহাবীৰ ব্ৰহ্মগুপ্ত তেওঁলোকেও মেথামেটিক্সৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াই থৈ গৈছে ইট ৱাজ শ্ৰীনিবাস ৰামানুজন হু কণ্ট্ৰিবিউটেড গ্ৰেটলি টু দি থিয়ৰী অফ নাম্বাৰ ইন দ্য ফাৰ্ষ্ট পাৰ্ট অফ 20th century যে 20 শতাব্দীত ৰামানুজনে কি কৰিছিলে যিটো কণ্ট্ৰিবিউটেড আছিল নাম্বাৰ থিয়ৰীৰ ওপৰত এইটো এটা ডাঙৰ অৱদান বৃহৎ ডাঙৰ অৱদান বুলি আমি ক'ব পাৰি ইন দ্য 17th century 17 শতাব্দীত গ্যালিলিও এণ্ড কেপলাৰ কণ্ট্ৰিবিউটেড টু ষ্টাডি দ্য মোশ্যন অফ দি প্লেনেট যে 17 খ্ৰীষ্টাব্দত গ্যালিলিও আৰু কেপলাৰে মোশ্যন অফ দি প্লেনেট যে গ্ৰহৰ যিটো মোশ্যন গতি ইয়াৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিছিলে কেপলাৰ ডেভেলপ 3 laws ৰিগাৰ্ডিং দি মোশ্যন অফ প্লেনেটছ কেপলাৰে গতিৰ মোশ্যন অফ প্লেনেটছৰ ক্ষেত্ৰত তেওঁ 3টা ল নীতি আৱিষ্কাৰ কৰিছিল এনালাইটিকেল জেমেট্ৰি ৱাজ ডেভেলপ বাই ফ্ৰান্স মেথামেটিচিয়ান ৰেনো ডিকাৰ্টছ যে যিটো এনালাইটিকেল জেমেট্ৰি এই এনালিটিকেল জেমেট্ৰি ৱাজ ডেভেলপ বাই এ ফ্ৰেঞ্চ মেথামেটিচিয়ান ৰেনি ডিকাৰ্টছে কি কৰিছিলে এনালাইটিকেল জেমেট্ৰিটো কি কৰিছিলে ডেভেলপ কৰিছিল তেওঁ এজন কি আছিল ফ্ৰান্সৰ মেথামেটিচিয়ান আছিল ইয়াৰ উপৰিও আমি ছাৰ আইজাকৰ নামটো শুনিছোঁ যে ছাৰ আইজাক নিউটন তেওঁ এজন মেথামেটিচিয়ান আছিল তেওঁ এজন গ্ৰেট সাইণ্টিষ্ট আছিলে যে ছাৰ আইজাক নিউটন এণ্ড জাৰ্মান মেথামেটিচিয়ান লেবনিজ ইণ্ডিপেণ্ডেণ্টলি ডেভেলপ কেলকুলাছ ইন ইংলেণ্ড এণ্ড জাৰ্মানী যে ছাৰ আইজাক নিউটনে কি কৰিছিলে ছাৰ আইজাক নিউটন আৰু লেবনিজ তেওঁলোকেও কি কৰিছিলে কেলকুলাছৰ ক্ষেত্ৰত যিটো কেলকুলাছ এইটো ডেভেলপ কৰিছিল ক'ত কৰিছিলে ইংলেণ্ড এণ্ড জাৰ্মানীত ইন দ্য 18th century 17 শতাব্দীত ওয়াইলাৰ এণ্ড लाग्रांगিজ ডিড pioneering works in the development of mathematics যে 17 শতিকাত ওয়াইলাৰ আৰু लाग्रांগিজে কি কৰিছিলে যে মেথামেটিক্সৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকেও বহুত কাম কৰি গৈছিলে ইন দ্য 19th century Guise did revolutionary work in the study of dimension of a complex variable and convergence of infinite series যে 19 শতাব্দীত গাউছে কি কৰিছিলে যেটো আমাৰ ডাইমেনশন অফ এ কমপ্লেক্স নাম্বাৰ অফ ভেৰিয়েবল এণ্ড কনভাৰ্জেন্স অফ ইনফাইনাইট সিৰিজ বিশেষকৈ ডিগ্ৰী লেভেলত পোৱা যায় কনভাৰ্জেন্স অফ ইনফাইনাইট সিৰিজ এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰিছিলে বহুত কাম কৰিছিলে ৰাইমান ডেভেলপমেণ্ট ৰাইমান জেমেট্ৰি কাউচি থিওৰিম কেণ্টৰ হেলবাৰ্ট ওয়াৰ ওৱান আদাৰ নটেবল কণ্ট্ৰিবিউটৰ্ছ যে ইয়াৰ উপৰিও আমি ৰাইমন ডেভেলপমেণ্ট ৰাইমনিয়ান জেমেট্ৰি কাউচি কেণ্টৰ হেলবাৰ্টেও কি কৰিছিলে তেওঁলোকে যিটো মেথামেটিক্সৰ ক্ষেত্ৰত যি অৱদান দি থৈ গৈছিলে সেইটো কি অতুলনীয় ইন দ্য 20th century 20 শতাব্দীত হেলবাৰ্ট proved 23 unsolved problems and these were the focus of mathematical research during the most part of 20th century যে 20 শতাব্দীত হেলবাৰ্টে 23টা unsolved problem and these were the focus of mathematical research during the most part of the 20th century যে 20th century যি 23 যেটো unsolved problem আছিল এইখিনি কি কৰিছিলে এইখিনি ৰিসাৰ্চৰ কাৰণে কি ৰিসাৰ্চৰ এটা মুখ্য পাৰ্ট আছিলে 20 শতাব্দীত notable progress was made in group theory metric space topological space differential geometry and algebraic geometry during this century যে 20 শতাব্দীত আৰু কিছুমান উল্লেখযোগ্য বস্তু আৱিষ্কাৰ কৰা হৈছিল তাৰ ভিতৰত আছে গ্ৰুপ থিওৰি যেটো আমি গ্ৰুপ থিওৰি ডিগ্ৰীত পাইছো গ্ৰুপ থিওৰি মেট্ৰিক্স স্পেচ টপোলজিক্যাল স্পেচ
differential geometry and algebraic geometry during the 20th century. 20 শতাব্দীত এইবিলাকৰ কি কৰা হৈছিল ডেভেলপ কৰা হৈছিল. In this way the journey of mathematics যে ওপৰত আমি যিখিনি কথা আলোচনা কৰিছো ইয়াৰ পৰা আমি এটোৱে ক'ব পাৰো যে in this way journey of mathematics is extremely long. যে ওপৰত যিখিনি কথা আমাৰ এতিয়ালৈকে আলোচনা কৰা হ'ল ইয়াৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰো যে ম্যাথমেটিক্সৰ যেটো জাৰ্নি আছিলে বা ম্যাথমেটিক্স যেনেকৈ আমাৰ প্ৰত্যেক বছৰে ডেভেলপ হৈ আছিলে এই জাৰ্নিটো এটা কি লং জাৰ্নি বুলি আমি ক'ব লাগিব. It is made by the cumulative efforts of some great philosopher and mathematician. Thus mathematics has developed through history. এই কাৰণে আমি ক'ব পাৰি যে ম্যাথমেটিক্সে কি কৰিছে হিষ্টৰীটো জৰিয়তে হিষ্টৰী ম্যাথমেটিক্সৰ যেটো হিষ্টৰী এইটো হিষ্টৰীৰ জৰিয়তে কি কৰিছে ডে বাই ডে ম্যাথমেটিক্সটো ডেভেলপ হৈ গৈ আছে বুলি আমি ক'ব পাৰি. ইয়াৰ পিছত যেটো আমাৰ পাৰ্ট আছে এটো সাইন্টিফিক. The scientific to আজি আমি আলোচনা কৰি আছো. এতিয়া we are going to discuss about scientific the mathematical dimension of scientific. The scientific যেটো আছিল the study of mathematics helps to develop the reasoning power in the learner minds. যে এটো কথা আমি জানো যে study of mathematics কি কৰে mathematics অধ্যয়ন কৰিলে হেল্প হয় কিহৰ ক্ষেত্ৰত হেল্প হয় to develop the reasoning power in learner minds. যেটো reasoning power এই ৰিজনিং পাৱাৰটো কি হয় ম্যাথমেটিক্স ষ্টাডি কৰিলে কি হয় ম্যাথমেটিক্স ষ্টাডি কৰিলে ৰিজনিং পাৱাৰটো ডেভেলপ হয় ছাত্ৰ-ছাত্ৰীসকলৰ. দি ৰিজনিং পাৱাৰ হেজ চাৰ্টেন ক্যাৰেক্টাৰিষ্টিক্স. এই ৰিজনিং পাৱাৰৰ কিছুমান কি আছে ক্যাৰেক্টাৰিষ্টিক্স আছে. দিজ আৰ সিম্পলিসিটি. এইবিলাক হ'ল এই ক্যাৰেক্টাৰবিলাক কি হ'ল যে সিম্পলিসিটি, একুৰেসি, সিমিলাৰিটি টু ৰিজনিং ইন লাইফ, certainty of results, originality and verification. Is এইবিলাক আছিল কি these are the characters. These are the characters বিলাক কি simplicity থাকিব লাগিব তাত, accuracy, similarity to reasoning in life. যে লাইফৰ ক্ষেত্ৰত কি হ'ল এইটো লাইফৰ লগত মিল থাকিব লাগিব. তাৰ পিছত certainty of results, originality থাকিব লাগিব আৰু কি এটো ভেৰিফাইড হ'ব লাগিব, verification থাকিব লাগিব. Besides reasoning power, study of mathematics helps in development of the reasoning power develop কৰাৰ উপৰিও mathematics কি কৰে আমাক হেল্প কৰে in development of number 1 concentration. যেটো mathematics এটো ডেভেলপ কৰে concentration. number 2 inventive faculty and will power. এইবিলাকো কি কৰে mathematics ডেভেলপ কৰে. When all these characteristics are internalized in the learner's mind, then a scientific attitude is developed. যে ওপৰত যিখিনি ক্যাৰেক্টাৰৰ কথা আমি ইয়াত উল্লেখ কৰিছো এই ক্যাৰেক্টাৰবিলাক কি যেনে simplicity, accuracy, similarity, reasoning in life, certainty of result, originality and verification. ইয়াৰ উপৰিও concentration, inventive faculty and will power. এইখিনি যদি হৈ যায় তেতিয়াহলে আমি ক'ব পাৰিম কি যে এজন ছাত্ৰ-ছাত্ৰীসকলৰ মনত এজন ছাত্ৰ বা ছাত্ৰীৰ কি হৈছে সাইন্টিফিক এটিটিউডটো ডেভেলপ হৈছে বুলি আমি ক'ব পাৰো. ম্যাথমেটিক্স ইজ ইটসেলফ এ সায়েন্স. যে আমি জানো যে ম্যাথমেটিক্স ইজ ইটসেলফ এ সায়েন্স. ম্যাথমেটিক্স নিজে এটা কি সায়েন্স বা বিজ্ঞান বুলি আমি ক'ব পাৰো. ইট ইজ ইউজড টু এক্সপ্লোৰ দি ট্ৰুথ থ্ৰু দি এলাইড সাবজেক্ট লাইক ফিজিক্স, chemistry, biology, engineering and social science subject like economics, psychology and statistics. The mathematics is itself a science. Ito ami jano. It is used to explore the truth through the allied subject. Ei subject bila ki jane physics ase, chemistry ase, biology ase, engineering and social science. Social science yat porise like subject social science কি সাবজেক্ট থাকে যেনে ইকোনমিক্স থাকে পাৰ্ট এটা থাকে সোশ্যাল সায়েন্সত, সাইকোলজিৰ পাৰ্টও থাকে সাইকোলজি এণ্ড ষ্টেটিষ্টিক্স. ম্যাথমেটিক্স ইজ ইউজ এজ এন ইনষ্ট্ৰুমেণ্ট টু চাৰ্জ দি ট্ৰুথ ইন এ সাইণ্টিফিক ৱে. যে ম্যাথমেটিক্সটোক এটা ইনষ্ট্ৰুমেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় টু চাৰ্জ দি ট্ৰুথ ইন এ সাইণ্টিফিক ৱে. ম্যাথমেটিক্স ইজ ট্ৰু
এণ্ড ট্ৰুথ ইজ চাইণ্টিফিক মেথামেটিক্সটো কি হয় ট্ৰু হয় এণ্ড ট্ৰুথটো যিটো হয় সেইটোৱে কি হয় চাইণ্টিফিক হয় তো মেথামেটিক্স ইজ কেপাবল of developing scientific spirit and inquiry for the purpose of exploration of knowledge and application. So ইয়াত কৈছে যে mathematics is capable of developing scientific spirit যে mathematicsৰ কি আছে এই scientific যিটো spirit এটো ডেভেলপ কৰাত mathematics কি কৰে সহায় কৰে and inquiry for the purpose of exploration of knowledge and application আৰু mathematicsৰ জৰিয়তে যিখিনি জ্ঞান আহৰণ কৰা হয় এইখিনি কি কৰা হয় এপ্লিকেশন কৰিব যাতে পাৰি এইটোৱে শিকায় আমাৰ কি ম্যাথমেটিক্সে তো থ্যাংক ইউ